আমি যিগৰাকী ব্যক্তিয়ে ইতিমধ্যে প্ৰথম ফেচবুক পোষ্টটো দিছে, আমি তেখেতে কি কাৰণে এই কথাটোত ইমান বেছি জড়িত হ'ল সেই কথাটো আমি নাজানো। কাৰণ গোটেই বস্তুটো প্ৰচাৰ হ'ব লাগিছিলে যদি যিজনে এজাহাৰখন দিছে চমলেখাৰু তেখেতৰ যদি পৰিয়াল বা তেখেতৰ কোনোবা আত্মীয়ৰ পৰা যদি ফেচবুকত আহিলহেঁতেন তেতিয়া আমাৰ ক'বলগীয়া বিশেষ নাছিল। কিন্তু তেখেত যিগৰাকী হাজৰিকা উপাধিৰ যিগৰাকী ব্যক্তি, তেখেতে যিটো পোষ্ট দিলে আৰু আমি যিমান দূৰ এইকেইদিনত আমি খবৰ খাতি লৈছোঁ, আমি জানো তেখেতো কোনো ধোৱা তুলসীৰ পাত নহয়। এটা এনেকুৱা হৈছে বাজিব লাগিছিলে টেমেক কটাৰী বাজিছে হাঁচতি, এনেকুৱা এটা অৱস্থা হৈছে। গতিকে তেখেতে গোটেই কথাটো তেখেতৰ দ্বাৰাই এটা মিছলিড হৈছে আমি ভাবিছোঁ। কাৰণ এতিয়া আমিও কিছুমান আমি এভিডেঞ্চ ৰাখিছোঁ তেখেতৰ এগেইনষ্টত যে তেখেতে কেনেধৰণৰ ব্যক্তি। গতিকে তেনেকুৱা এজন ব্যক্তি আমাৰ এখন ঐতিহ্যমণ্ডিত সত্ৰক এটা অপবাদ দিয়াটো আমি মানি ল'ব পৰা নাই। গতিকে তেখেতে কেনেধৰণৰ ব্যক্তিত্বৰ গৰাকী আমি সেই কথাটো আমি জানো, আমাৰ হাতত তেনেকুৱা তথ্য আছে। গতিকে সেই কথাবোৰ আমিও প্ৰচাৰ কৰিব পাৰোঁ তেখেতৰ এগেইনষ্টত, আমি নাই কৰা। কাৰণ সেইবোৰ বস্তুবোৰ এতিয়ালৈকে কোনো ধৰণৰ প্ৰমাণিক তথ্য নহয়, ফেচবুকত এটা পোষ্ট পালে বুলিয়ে আৰু তেখেতে আটক কৰিছে সেই বুলিয়ে তেখেতে ইমান এটা প্ৰচাৰ গোটেই মিডিয়াত দি দিলে, যিটোৱে আমাৰ গোটেই যিখন 14টি নামঘৰ আছে। আৰু ইয়াত জানে এখন ৰাস আমি আজি 15 বছৰে সুখ্যাতিৰে পাতি আছোঁ, আপোনালোক সেই ৰাস ভাগলৈ আহে। গতিকে তেনেকুৱা এখন ঠাই আৰু তেখেতে প্ৰচাৰ কৰাৰ লগে লগে তেখেতে বাৰে বাৰে ডেকা সত্ৰাধিকাৰৰ কথাটো আনি আছে। আমি পিতৃক এই কথাৰ লগত জড়িত কৰাটো আমি বিচৰা নাই। কাৰণ তেখেতে এজন 14টা নামঘৰৰ এজন ঐতিহ্যমণ্ডিত প্ৰায় 1600 শতিকাতে গঢ় লোৱা এখন সত্ৰ। গতিকে তেনেকুৱা এখন সত্ৰৰ এজন সত্ৰাধিকাৰৰ পদত অধিষ্ঠিত ব্যক্তিৰ কথাটো বাৰে বাৰে অনাটো আমি মানি ল'ব পৰা নাই। এইটো আমাৰ কাৰণে অতি পৰিতাপৰ কথা হৈছে। গতিকে সেইকাৰণে আমি আজি আপোনালোকক নিমন্ত্ৰণ কৰি আনি এই কথাখিনি আমি আমাৰ ফালৰ পৰা হলগুৰিবাসী ৰাইজৰ হৈ আপোনালোকৰ আগত পৰিষ্কাৰ কৰি দিব বিচাৰিছোঁ। আৰু তেখেতকো অনুৰোধ জনাম, যিগৰাকী হাজৰিকা উপাধিৰ ব্যক্তি, তেখেতে যাতে ভৱিষ্যতে কিবা এনেকুৱা কাৰ্য কৰিবলৈ গ'লে অন্ততঃ কিছু কথা চিন্তা কৰি পেলাই কৰে। এটা হাতত মোবাইলটো থাকিলে বুলিয়ে এটা পোষ্ট লিখি পেলাই দিয়াটো উচিত নহয়। কাৰণ গোটেই কথাটো অসমে জানিছে। এতিয়া আমি কাক কৰিব পাৰিম? তেখেতে প্ৰথম পোষ্টটোতে ডেকা সত্ৰাধিকাৰ বুলি ক'লে। কিছুমান ব্যক্তিয়ে ডেকা সত্ৰাধিকাৰ নামটো নাজানিব পাৰে, ব্যক্তিজনক চিনিব পাৰে। এতিয়া সেই ইমেজটোহে মানুহে মনলৈ আহিছে যে সেই ব্যক্তিজনে এনেকুৱা কাণ্ড কৰিলে নেকি, তেনেকুৱা এটা ধাৰণা মানুহৰ মাজত প্ৰচাৰ হৈছে। গতিকে এই কথাবোৰ অকণমান ছ'চিয়েল মিডিয়াত দিওঁতে আমি তেখেতক অনুৰোধ জনাইছোঁ সাৱধান হ'ব লাগে। আৰু আমি ভাবিম তেখেতে এইডোখৰতে সাৱধান হওক, নহ'লে পৰৱৰ্তী সময়ত আমি হলগুৰিবাসী ৰাইজে তেখেতৰ বিৰুদ্ধে আমি কিছু ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।